বিজনীত মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ ৭ম দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত। চিৰাং জিলাৰ বিজনীত বুধবাৰে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ অন্তৰ্গত বিজনী মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ ৭ম দ্বিবাৰ্ষিক অধিৱেশন বিজনী ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ত এদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হয়। শিক্ষকসকলৰ ব্যক্তিত্ব, বৃত্তিগত মৰ্যাদা, সাংস্কৃতিক ঐতিহ্য আৰু সামাজিক মূল্যবোধ প্ৰতিফলিত কৰাৰ উদ্দেশ্যে অধিকাংশ শিক্ষক-শিক্ষয়িত্ৰীয়ে পৰম্পৰাগত ধুতি কুৰ্তা আৰু মেখেলা চাদৰ পৰিধান কৰি অধিৱেশনত অংশগ্ৰহণ কৰে, যিয়ে অনুষ্ঠানটোত এক বিশেষ মৰ্যাদা প্ৰদান কৰে। কাৰ্যসূচী অনুসৰি সন্মিলনীৰ সভাপতি ভৱেন চন্দ্ৰ বৰ্মনে পতাকা উত্তোলন কৰি অধিৱেশনৰ শুভাৰম্ভ কৰে। BTAD প্ৰাথমিক শিক্ষক সন্মিলনীৰ কাৰ্যকৰী সভাপতি ধনঞ্জয় ৰায়ে স্মৃতি তৰ্পণ কাৰ্যসূচী মুকলি কৰে। মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ কাৰ্যকৰী সভাপতি মুকুল চন্দ্ৰ ৰায়ে প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে। ইয়াৰ উপৰিও বিজনী ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ঝিনু শংকৰী নাৰ্জাৰীয়ে বিদ্যালয় চৌহদত গছপুলি ৰোপণ কাৰ্যসূচী মুকলি কৰে। শিক্ষাৰ মানোন্নয়ন, শিক্ষক সমাজৰ ঐক্য আৰু পেশাগত উন্নয়নৰ বিভিন্ন দিশক লৈ অনুষ্ঠিত এই অধিৱেশনত অঞ্চলটোৰ বহু শিক্ষক-শিক্ষয়িত্ৰীয়ে উঠৰে অংশগ্ৰহণ কৰে। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। হয়, আজি আমি বিজনী মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ এই ৭ম দ্বিবাৰ্ষিক অধিৱেশন থলীৰ পৰা সমূহ শিক্ষক-শিক্ষয়িত্ৰী আৰু শ্ৰদ্ধাৰ ৰাইজক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি বিজনী মহকুমাৰ অন্তৰ্গত বিভিন্ন বিদ্যালয়ৰ, বিশেষ কৰি আমাৰ প্ৰাথমিক বিদ্যালয়ৰ যিহেতু আমি শিক্ষকসকলৰ এইটো সংগঠন হয়, প্ৰাথমিক বিদ্যালয়ৰ যি সমস্যা, শিক্ষকৰ সমস্যা, ছাত্ৰ ছাত্ৰীৰ সমস্যা বা বিভিন্ন বিদ্যালয়ৰ সমস্যাবিলাক সমাধানৰ কাৰণে আমি বিগত দিনত যেনেধৰণে চৰকাৰৰ লগত বা অসম ৰাজ্যিকৰ লগত আমি আলোচনা কৰি সমস্যা সমাধান কৰাৰ কাৰণে আগবাঢ়িছিলোঁ, আমি আজি এই অধিৱেশনত নিশ্চয় এইটো কথাখিনি আমি আলোচনা কৰিম। বিজনীত আমাৰ যিখিনি সমস্যা আছে, এই সমস্যাবিলাক আমি কেনেকৈ সমাধান কৰিব পাৰোঁ সেইটো আমি এই অধিৱেশনত আলোচনা কৰিম। আজিৰ দিনটোত আমাৰ কাৰ্যসূচী, বিশেষকৈ ৰাতিপুৱাৰ কাৰ্যসূচীটো ইতিমধ্যে আমি সমাপন কৰিলোঁ। আমাৰ পতাকা উত্তোলন, আমাৰ স্মৃতি তৰ্পণ, সৰ্বপল্লী ৰাধাকৃষ্ণনৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ ইতিমধ্যে আমি কৰিলোঁ। ইয়াৰ পিছত আছে আমাৰ মুকলি সভা আৰু সম্বৰ্ধনা সভা। এই সম্বৰ্ধনা সভাত আমি অৱসৰপ্ৰাপ্ত শিক্ষকসকলক আমি ইতিমধ্যে আমন্ত্ৰণ জনাইছোঁ। তেখেতসকলে আমাৰ মাজত আহি উপস্থিত হৈছে। যিহেতু তেখেতসকলে গোটেই জীৱনেই ক'ব গ'লে ৬০ বছৰলৈকে তেওঁলোকে শিক্ষকতা কৰি বহুতো মানৱ সম্পদ তেওঁলোকে গঢ়িলে। আমি এই মুহূৰ্তত অধিৱেশনথলীত তেখেতসকলক আমি সম্বৰ্ধনা জনাই তেখেতসকলক আমি কিছু হ'লেও সন্তুষ্টি কৰিব বিচাৰিছোঁ। আৰু এই অধিৱেশনত আমাৰ যিটো নেকি মুকলি সভা হ'ব, এই মুকলি সভাত তেখেতসকলৰ লগতে আমাৰ সাংগঠনিক যিখিনি আমাৰ নেতা আছে, আমাৰ বিশেষ কৰি সভানেত্ৰী, প্ৰধান সম্পাদক অসম ৰাজ্যিক কমিটিৰ, BTAD কমিটিৰ সভানেত্ৰী, আমাৰ প্ৰধান সম্পাদক, তেওঁলোকে আমাৰ আহিব। তাৰ উপৰিও আমাৰ বড়ো প্ৰাথমিক শিক্ষক সন্থাৰ সাধাৰণ সম্পাদক আমি থানেশ্বৰ বসুমতাৰীক আমি ইতিমধ্যে আমন্ত্ৰণ জনাইছোঁ। আৰু আমাৰ কাজলগাঁও বড়ো প্ৰাথমিক শিক্ষক সন্থা, বিজনী জিলা বড়ো প্ৰাথমিক শিক্ষক সন্থাকে আদি কৰি আমাৰ ওচৰৰে মানিকপুৰ যিটো নেকি আমাৰ প্ৰাথমিক শিক্ষক সন্মিলন, তেওঁলোককো আমি আমন্ত্ৰণ জনাইছোঁ। গতিকে আজি এই মুকলি সভাখন খুব সুন্দৰভাৱে হ'ব। আৰু অতিথি হিচাপে আমাৰ কাৰ্যবাহী সদস্য ধীৰাজ বৰগোহাঞিক আমি মুখ্য অতিথি হিচাপে আজি আমন্ত্ৰণ জনাইছোঁ। আমাৰ সন্মানীয় অতিথি আমাৰ বিধায়ক স্থানীয় অৰূপ কুমাৰ দে, আমাৰ ৰূপম কুমাৰ ৰায়, আমি কাৰ্যবাহী সদস্য কৰ্মেশ্বৰ ৰায়ক আমন্ত্ৰণ জনাইছোঁ। লগতে আমাৰ বিভাগীয় যিসকল মুৰব্বী জিলাৰ, আমাৰ IS ছাৰ, DI ছাৰ আৰু BO ছাৰ আমাৰ এই সভাত উপস্থিত থাকিব। গতিকে আজিৰ এই মুকলি সভাখনত খুব সুন্দৰভাৱে আমি কৰি যাব পাৰিম বুলি আশা কৰিছোঁ। একচুৱেলি আমি এই সাজযোৰ সম্পৰ্কে যোৱা 29 জুনত আমাৰ এখন কাৰ্যনিৰ্বাহক সভা হৈছিল, অন্তিম কাৰ্যনিৰ্বাহক সভা।
বিগত আমাৰ বিহিজিনী মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ অন্তিম কাৰ্যনিৰ্বাহকত আমি এটা সিদ্ধান্ত লৈছিলোঁ যে আমি অধিৱেশনত এইবেলিৰ অধিৱেশনত আমি আমাৰ যিটো পৰম্পৰাগত শিক্ষক হিচাপে একচুৱেলি আমি দেখিছিলোঁ বা আমি জানো যে আমাৰ এটা পৰম্পৰাগত এটা সাজ আছে, বিশেষকৈ আমি অসম ৰাজ্যত আমিও দেখিছিলোঁ সৰুতে আমি বিশেষকৈ ৮০ দশকত আমি যেতিয়া প্ৰাথমিক বিদ্যালয়ত পঢ়িছিলোঁ তেতিয়া আমাৰ প্ৰধান শিক্ষকসকলে এনেধৰণৰ সাজ ধুতি পাঞ্জাবী পৰিধান কৰিছিলে। আমিও আজি মানে আমি সিদ্ধান্ত মৰ্মে আমি যে বিশেষকৈ পতাকা উত্তোলন আমাৰ কাৰ্যসূচী ৰাতিপুৱা কাৰ্যসূচী বা গোটেই দিনজুৰি আমি যদি ধুতি পাঞ্জাবী এই সাজযোৰ আমি পিন্ধিব পাৰোঁ, আমি হয়তো এটা সমাজ জীৱনলৈ ৰাইজলৈ এটা মেছেজ দিব পাৰিম যে আজিৰ তাৰিখত মানে শিক্ষকৰ যিটো মৰ্যাদা, যিটো মানে এনেকুৱা হৈছে যে বিভিন্ন ক্ষেত্ৰত বিভিন্ন পক্ষৰ পৰা শিক্ষকৰ ওপৰত বিভিন্ন ধৰণৰ হাৰাশাস্তি হয় বা কেতিয়াবা কি হয় শিক্ষকৰো বহু ক্ষেত্ৰত দোষ থাকে। মানে শিক্ষক এজন যে সমাজত বিশেষ ব্যক্তি সেইটো এটা চিন নোহোৱাৰ দৰে হৈ গৈছে, কাৰণ আজিকালি শিক্ষকে কেতিয়াবা জিন্স পৰিধান কৰিব বিদ্যালয়লৈ যায়, টি চাৰ্ট কিবা কিনি সন্মুখত ছবি থকা এনেকুৱা এই বস্তুবিলাক অলপ হ'লেও মানে আমাৰ অলপ মানে দৃষ্টিকটু হয়। আমি ভাবিছোঁ যে আমি কেৱল শিক্ষাৰ যিটো আমাৰ উদ্দেশ্য আমি ল'ৰা ছোৱালীক যে শিকাৰ লগতে আমি কিছু সংস্কাৰী শিষ্টাচাৰী এনেকুৱা ধৰণৰ আমি যদি নিজেই কিছু উদাহৰণ হ'ব পাৰোঁ অন্তত বিশেষ দিনত বা বিশেষ সময়ত, তেনেকুৱা ধৰণৰ এটা আমি আলোচনা কৰি আজি এই ধুতি পাঞ্জাবী সাজযোৰ আমি পৰিধান কৰাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু যথেষ্টখিনি আমাৰ কাৰ্যকৰ্তা বিশেষকৈ কাৰ্যনিৰ্বাহক সমিতিৰ বিষয়ববীয়াসকলে এই সাজযোৰ পৰিধান কৰিছে আৰু মই নিজেও এইযোৰ পিন্ধি মই এটা বিশেষ মানে এটা ফিল অনুভৱ কৰিছোঁ, মানে এইটো বুজাব নোৱাৰিম শিক্ষক হিচাপে। হয়।